হাই ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেল দিগন্ত ফিনস্পেয়াৰলৈ। ফ্ৰেণ্ডছ, আমি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে আমি বিভিন্ন কাম আমাৰ কৰিব লগা থাকে বা আমি বিভিন্ন কাম কৰোঁ। কিন্তু আমি দিনৰ শেষত যদি চাওঁ কি হয় যে আমাৰ বহুত হয়তো ইম্পৰ্টেণ্ট কাম আমাৰ ৰৈ যায় বা আমি কিছুমান কাম পাহৰি থাকোঁ, যাৰ ফলত কি হয় যে যেতিয়া আমি আমাৰ জীৱনৰ ইম্পৰ্টেণ্ট কামবোৰ যেতিয়া আমি পাহৰি থাকোঁ আৰু যেতিয়া আমাৰ ৰাতি শোৱাৰ আগত যেতিয়া এইবোৰ কথা মনত পৰে, তেতিয়া আমাৰ মনটো খুব বেয়া লাগে বা কেতিয়াবা আমি ষ্ট্ৰেছ ফিল কৰোঁ বা কেতিয়াবা কি হয় যেতিয়া আমি ইম্পৰ্টেণ্ট কামবোৰ পাহৰি থাকোঁ, তেতিয়া আমি হয়তো কেতিয়াবা অসুবিধাৰ সন্মুখীনো হ'ব লগা হয়। কিন্তু আমি দিনটোতো বহুত হাৰ্ডৱৰ্কে কৰোঁ আৰু যাৰ ফলত কি হয় যে আমি হাৰ্ডৱৰ্ক কৰোঁ, কিন্তু আমি সেইমতে হয়তো আমি আমাৰ যিটো ৰিজাল্ট হ'ব লাগে আমি সেই ৰিজাল্টটো নাপাওঁ। গতিকে ফ্ৰেণ্ডছ, আমি যেতিয়া হাৰ্ডৱৰ্ক কৰাৰ সলনি যেতিয়া আমি আমাৰ কামবোৰ যেতিয়া আমি স্মাৰ্ট ৱৰ্ক অৰ্থাৎ কামবোৰ যেতিয়া আমি স্মাৰ্টলি কৰিম, তেতিয়া আমি দেখা পাম বা আপোনালোকে যেতিয়া দেখা পাব যে আপুনি আপোনাৰ দৈনন্দিন যি কাম আছে এই কামবোৰ সুন্দৰভাৱে কৰি যাব পাৰিছে আৰু লগতে আপুনি ভবা ধৰণে আপুনি হয়তো জীৱনত সফলতা অৰ্জন কৰিব পাৰিব। গতিকে ফ্ৰেণ্ডছ, আজি মোৰ এই ভিডিঅ'টোত আলোচনা কৰিম কিদৰে আমি হাৰ্ড ৱৰ্কৰ সলনি আমি স্মাৰ্টলি ৱৰ্কবোৰ কৰি বা আমাৰ দৈনন্দিন ৱৰ্কবোৰ বা দৈনন্দিন কামবোৰ আমি স্মাৰ্টলি যদি বা স্মাৰ্টভাৱে যদি আমি কৰোঁ, তেতিয়াহ'লে আমি আমাৰ জীৱনত অতি সোনকালে সফলতা অৰ্জন কৰিব পাৰিম বা আমাৰ যিবোৰ কাম থাকে আমি এই কামবোৰ সুন্দৰভাৱে ডিচিপ্লিন ৱেত আমি কামবোৰ ফিনিছ কৰিব পাৰিম। গতিকে আহকচোন ফ্ৰেণ্ডছ, আজি আমাৰ এই ভিডিঅ'টোত এই কথাই আমি আলোচনা কৰিম, আমি হাৰ্ডৱৰ্কৰ সলনি আমি কেনেদৰে স্মাৰ্ট ৱৰ্ক কৰিব পাৰোঁ আৰু স্মাৰ্ট ৱৰ্ক কৰি আমি কেনেদৰে আমাৰ জীৱনটো ছাকচেছৰ ফালে আমি অতি সোনকালে লৈ যাব পাৰোঁ, আমি সেই বিষয়ে আজি আমাৰ এই ভিডিঅ'টোত আলোচনা কৰিম। ফ্ৰেণ্ডছ, আমি স্মাৰ্ট ৱৰ্ক কৰিবলৈ হ'লে আমি কিছুমান পইণ্টৰ ওপৰত অতি গুৰুত্ব দিব লাগিব। কেইটামান সৰু সৰু পইণ্টৰ ওপৰত, যিকেইটা পইণ্টৰ ওপৰত আপুনি যদি দৈনন্দিন তাৰ ওপৰত যদি প্ৰেক্টিছ কৰে, তেতিয়াহ'লে আপুনি দেখিব আপুনি নিৰ্দিষ্ট সময়ৰ ভিতৰতে আপোনাৰ জীৱনৰ যিবোৰ কাম আছে অৰ্থাৎ দৈনন্দিন ৱৰ্কছ আছে এই সকলোবোৰ আপুনি সুন্দৰভাৱে ফিনিছ কৰিব পাৰিব আৰু আপোনাৰ কোনো টাস্ক ৰৈ নাযায়। গতিকে ফ্ৰেণ্ডছ, তেতিয়াহ'লে আমি যদি স্মাৰ্টলি ৱৰ্ক কৰিব লাগে, তেতিয়াহ'লে আমি কি কৰিব লাগিব? আমাৰ যেতিয়া আপোনাৰ আপোনাৰ উইকটো ষ্টাৰ্ট হ'ব, অৰ্থাৎ সপ্তাহৰ প্ৰথম দিনে আপুনি এটা প্লেনিং কৰিব লাগিব, অৰ্থাৎ আপুনি এটা দৈনন্দিন জীৱনৰ যি বা আপোনাৰ যি গ'ল বা এইম আছে, এই সকলোবোৰ আপুনি কি কৰিব লাগিব? আপুনি সপ্তাহৰ প্ৰথম দিনতে আপুনি ছেট কৰিব লাগিব। আপুনি কোনদিনা কোন সময়ত কি কাম কৰিব, আপুনি ঠিক তেনেদৰে যদি আপুনি সপ্তাহটোৰ আৰম্ভণিতে যদি এটা প্লেন কৰি লয়, তেতিয়াহ'লে আপুনি দেখিব যে আপোনাৰ যিবোৰ কাম থাকে, যিবোৰ ৱৰ্কছ আছে আপোনাৰ কামবোৰ, তেতিয়াহ'লে আপুনি হাৰ্ডৱৰ্ক নকৰাকৈ আপুনি স্মাৰ্টলি সুন্দৰভাৱে আপোনাৰ এই সকলোবোৰ কাম কৰিব পাৰিব। দ্বিতীয়তে হৈছে কি যে আমি আমাৰ হয়তো জীৱনত বহুত কাম থাকে, আমি হয়তো সেই এটা নিৰ্দিষ্ট পাৰ্টিকুলাৰ দিনত হয়তো আমি বহুত কাম কৰিব লগা হয়, কিন্তু যেতিয়া আমি আমাৰ কামবোৰ ইম্পৰ্টেঞ্চ অনুযায়ী কাম কৰিম, অৰ্থাৎ যিটো কাম আপোনাৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ, আপুনি সেই কামটোক যদি প্ৰথম প্ৰিফাৰেঞ্চ দিয়ে, তেতিয়াহ'লে আপুনি দেখা পাব যে আপোনাৰ যিবোৰ অতি দৰকাৰী ৱৰ্কছ আছে সেই সকলোবোৰ আপোনাৰ আগতে ফিনিছ হৈ গৈছে বা আপুনি কি হ'ব, সেই কামটো কোনো ধৰণে পেণ্ডিং নোহোৱাকৈ আপুনি অতি সুন্দৰভাৱে কি কৰিব পাৰিছে, আপুনি তাক ফিনিছ কৰিব পাৰিছে। গতিকে দ্বিতীয় পইণ্টটো হৈছে কি যে আপোনাৰ যিবোৰ দৰকাৰী কাম আছে সেই কামটোক আপুনি প্ৰথম প্ৰিফাৰেঞ্চ দিয়ক, তাৰপিছত আপুনি তাৰ যি কম ইম্পৰ্টেঞ্চ কামখিনি আছে সেইখিনিক আপুনি পিছত কৰি লোৱাৰ প্ৰেক্টিছ কৰক। আৰু এনে এটা ইম্পৰ্টেণ্ট পইণ্ট হৈছে যে যিবোৰ আপোনাৰ ডাঙৰ কাম আছে, অৰ্থাৎ যিবোৰ বেছি জৰুৰী বা যিবোৰ কামত হয়তো অকণমান বেছি সময় লাগে বা বেছি কষ্ট কৰিব লাগে, সেইবোৰ কাম আপুনি দিনটোত আপুনি সোনকালে কৰাৰ আৰম্ভ কৰক।
প্ৰেক্টিছ কৰক তেতিয়া আপুনি দেখিব সেই কামটো অতি সোনকালে শেষ হৈ যায় ই আপোনাৰ টাইম কনজিউমিংটো আপোনাৰ কমাই দিয়ে অৰ্থাৎ আপুনি আপোনাৰ বেছি আপোনাৰ পৰা সময় নল'ব আৰু আপুনি দিনটোৰ প্ৰথম ভাগতেই যদি এনেকুৱা ধৰণৰ কামখিনি ফিনিছ কৰি ল'ব পাৰে তেতিয়াহ'লে ই আপোনাৰ কোনো ধৰণৰ টেনশ্যন সৃষ্টি কৰিব নোৱাৰে অৰ্থাৎ যেতিয়া আপোনাৰ এই ডাঙৰ কামবোৰ সোনকালে ফিনিছ হ'ব তেতিয়া আপুনি দেখিব আপুনি ফ্ৰীলি গোটেই দিনটো বাকী কামখিনি আপুনি এনজয় কৰি আপুনি ফিনিছ কৰিব পাৰিব গতিকে এইটো আপুনি কৰাৰ যদি চেষ্টা কৰে তেতিয়া আপুনি দেখিব আপোনাৰ কামখিনি নিৰ্দিষ্ট সময়ৰ ভিতৰতে ফিনিছ হৈ গৈছে আৰু ফ্ৰেণ্ডছ এনেদৰে এটা ইম্পৰ্টেণ্ট পইণ্ট হৈছে যে আমাৰ কি হয় আমাৰ কিছুমান কাম থাকে যিবোৰ কামত আমি বেছি সময় দিব লগা হয় কিন্তু তাৰ আপুনি যদি আউটপুটটো চাই তেতিয়া আউটপুটটো কিন্তু বহুত কম হয় অৰ্থাৎ আপোনাৰ কিছুমান এনেকুৱা ধৰণৰ কাম থাকে যিখিনি কামত আপোনাৰ তাৰ ৰিটাৰ্ণ বেছি নাথাকে কিন্তু আপুনি বেছি সময় দিব লগা হয় যিটো আপোনাৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ নহয় যেনে ধৰক আপোনাৰ ঘৰৰ কিবা যদি সৰু সুৰা কাম থাকে আপোনাৰ সেইবোৰ কামত আপোনাৰ সময়টো বেছি কনজিউম হয় বা আপুনি সময়টো বেছি দিব লগা হয় গতিকে আপোনাৰ যিবোৰ সময় মানে টাইম বেছি যিবোৰ কামৰ প্ৰয়োজন আছে তাৰ কাৰণে আপুনি সেই তেনেকুৱা কামবোৰ আপুনি বেলেগ কিছুমান কেয়াৰটেকাৰ বা বেলেগ আপুনি বেলেগৰ জৰিয়তেও সেইবোৰ কাম কৰিব পাৰিব আৰু তেতিয়া কি হ'ব তেতিয়া আপুনি দেখিব যে আপোনাৰ হাতত সময় যথেষ্ট বাঢ়িব বা আপুনি সেইখিনি সময়ৰে আপুনি বেলেগ ইম্পৰ্টেণ্ট কাম কিছুমান কৰিব পাৰিব আৰু এনেদৰে এটা ইম্পৰ্টেণ্ট কাম হৈছে কি যে যেতিয়া আপুনি আমাৰ হয়তো বহুত ইম্পৰ্টেণ্ট কিছুমান কেতিয়াবা কাম থাকে আমি ধৰক লিখা পঢ়া কৰা হওক বা আপোনাৰ যিকোনো এটা ইম্পৰ্টেণ্ট কিবা থাকিব পাৰে বা আপোনাৰ ধৰক মান্থলি আপুনি বাজেট বনোৱা বা এনেকুৱা ধৰণৰ আপোনাৰ কিছুমান কাম থাকিব আৰু এই কামবোৰত আপোনাৰ কি হয় খুব চিনচিয়াৰলি আপুনি কৰিব লগা হয় আৰু তেতিয়া আপোনাৰ আমাৰ যেনে ধৰক আজিকালি এতিয়া আমি দেখা পাইছোঁ যে আমাৰ প্ৰত্যেকৰে হাতত একোটা স্মাৰ্টফোন আছে আপুনি যেতিয়া দেখিব যেতিয়া আপুনি এটা কাম কৰি থাকিব সেই কামটো কৰি থকাতে দেখা পাব যে আপোনাৰ ফোনটোৰ বিভিন্ন নটিফিকেশ্যনেই হওক বা আপোনাৰ কল এইবোৰে কি হয় কেতিয়াবা আপোনাক বহুত ডিষ্ট্ৰেকশ্যন কৰে অৰ্থাৎ আপোনাক বহুত কেতিয়াবা ডিষ্টাৰ্ব কৰে গতিকে সেই যেতিয়া আপুনি এটা ইম্পৰ্টেণ্ট কাম কৰি থাকিব তেতিয়া আপুনি সেই ফোনটোক আপোনাৰ হয়তো চাইলেণ্ট মোডত ৰাখক বা আপুনি এটা বেলেগ ৰুমত তাক চেক কৰি তাত ৰখাই দিয়ক আপোনাৰ কামটো ফিনিছ হোৱাৰ পিছত আপুনি নটিফিকেশ্যন চেক কৰক বা আপুনি কল বেক কৰি কথাখিনি পাতি লওক গতিকে আপুনি যেতিয়া কাম এটা কৰি থাকিব সেইখিনি যেতিয়া ইম্পৰ্টেণ্ট কাম এটা কৰি থাকিব সেইখিনি সময়ত কমচে কম আপোনাৰ যিবোৰ ডিষ্ট্ৰেকশ্যন বা যিবোৰ ফেক্টৰে আপোনাক ডিষ্টাৰ্ব কৰিব পাৰে সেইখিনিৰ পৰা আপুনি আঁতৰত থাকক বা আপুনি যিখিনি পাৰে সেইখিনি আপুনি যেনে ধৰক আপোনাৰ মোবাইলটো আপুনি চাইলেণ্ট মোডতে ৰাখক বা বেলেগ ৰুম এটাত ৰাখি দিয়ক আৰু তেনেদৰে আপুনি যদি কামখিনি কৰে আপুনি দেখিব অতি সোনকালে আপুনি এটা ভাল এটা লাইফ আপুনি এনজয় কৰিব পাৰে এটা ষ্ট্ৰেছফুল মানে ষ্ট্ৰেছবিহীন লাইফ এটা আপুনি এনজয় কৰিব পাৰে আৰু শেষৰটো হৈছে কি যে আমি যেতিয়া এটা কাম কৰি থাকোঁ আমাৰ কনচিষ্টেঞ্চিটো কমি আহে অৰ্থাৎ যেতিয়া আমি কাম এটা একেৰাহে বহুত সময় ধৰি কৰি থাকিম তেতিয়া কি হয় যে কেতিয়াবা আমাৰ ধৈৰ্যটো কমি আহে বা তাৰ কনচিষ্টেঞ্চিটো কমি আহে গতিকে আমি যেতিয়া এটা কাম কৰি থাকিম বা যিকোনো ৱৰ্ক এটা কৰি থাকিম তাৰ মাজতে আমি ধৰক 2 মিনিট বা 5 মিনিটৰ এটা ব্ৰেক ল'ব লাগে আৰু তেতিয়া আপুনি দেখিব যেতিয়া আপুনি 2 মিনিট বা 5 মিনিটৰ এটা ব্ৰেক ল'ব তাৰপিছত আকৌ আপুনি ডাবল উৎসাহৰে আপুনি কামটো কৰিব পাৰিব বা আপোনাৰ যিটো টাস্ক আছে সেইটো আপুনি ফিনিছ কৰিব পাৰিব গতিকে ফ্ৰেণ্ডছ আপোনালোকে যদি এই কেইটা পইণ্ট যদি আপোনালোকে প্ৰেক্টিছ কৰে ঘৰত তেতিয়া আপুনি দেখিব যে অতি কম সময়ৰ ভিতৰতে আপুনি হাৰ্ড ৱৰ্কৰ সলনি আপুনি কিদৰে স্মাৰ্ট ৱৰ্ক কৰি আপুনি আপোনাৰ জীৱনটো আপুনি সফলতাৰ ফালে আগবঢ়াই নিব পাৰে বা আপুনি যি আপোনাৰ লক্ষ্য উদ্দেশ্য আছে এইখিনি আপুনি অতি সোনকালে এচিভ কৰিব পাৰিব গতিকে ফ্ৰেণ্ডছ আশা কৰোঁ মোৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে যদি ভাল পালে তেতিয়াহ'লে মই আপোনালোকৰ কিবা যদি ক'ব লগা থাকে তেতিয়াহ'লে মোক কমেণ্ট যোগে জনাব আৰু মোৰ এই ভিডিঅ'টো আপোনালোকৰ ফ্ৰেণ্ডছ চাৰ্কলত আপোনালোকে শ্বেয়াৰ কৰিব আৰু মোৰ এই ইউটিউব চেনেল দিগন্ত ফিনস্পিয়াৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব থেংক ইউ ফ্ৰেণ্ডছ